গুড মৰ্নিং সকলোকে নতুন এটি ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। ভাবিলে জীৱনটো কি আচৰিত নহয়নে? বহুতে কয় টকাৰে সকলো নহয় বুলি। যদি আপুনি বৰ্তমান যুগৰ কথা চিন্তা কৰে, আপুনি বৰ্তমান যুগৰ মানুহ হৈ এই কথাষাৰ কিমান দূৰ সত্য বা কিমান সঁচা মিছা বুলি ভাবে, নিশ্চয় আপুনি কমেণ্ট বক্সত জনাব বুলি মই আশা কৰিলোঁ। যদি এই কথাষাৰ এই প্ৰশ্নটি মোক যদি কোনোবাই কৰে, তেন্তে মই এটাই কথা ক'ম, টকা ভগৱানতকৈও কম নহয়। মই এইটো কাৰণে ক'ব বিচাৰোঁ, মই এইটো কাৰণে কওঁ এনেকৈ, চাওকচোন, আজি আপুনি ভালদৰে এসাঁজ খাবলৈ পোৱা নাই, কিহৰ কাৰণে? একমাত্ৰ আপোনাৰ লগত টকা নথকাৰ কাৰণে নহয় জানো? আজি আপোনাৰ ভৰিত এযোৰ ভাল চেণ্ডেল নাই, এযোৰ ভাল জোতা নাই, ভাল এযোৰ গাত কাপোৰ কানি নাই, হাতত আপোনাৰ হাত ঘড়ী নাই, আপুনি ল'ব বিচাৰে কিন্তু ল'ব পৰা নাই, কিহৰ কাৰণে? একমাত্ৰ আপোনাৰ লগত টকা নথকাৰ কাৰণে নহয় জানো? আজি আপোনাক লগৰীয়াই হাঁহে, ইনচাল্ট কৰে, ঠাট্টা কৰে, সিহঁতৰ মাজত আপোনাৰ কোনো ধৰণৰ কথা গুৰুত্বই নাথাকে, কিহৰ কাৰণে? একমাত্ৰ আপোনাৰ লগত টকা নথকাৰ কাৰণেই নহয় জানো? আজি আপুনি এটা ভাল কামৰ সন্ধানত ঘূৰি ফুৰিছে, কিহৰ কাৰণে? আপোনাক টকাৰ প্ৰয়োজন আছে, সেইটো কাৰণে আপুনি এটা ভাল কামৰ সন্ধানত ঘূৰি ফুৰিছে, নহয়নে? মন কৰিব, আপুনি থকা ঘৰখন ভালদৰে সাজিব পৰা নাই, আপুনি বিচাৰে এখন দুচকীয়া বাহন ল'বৰ কাৰণে, আপুনি বিচাৰে এখন চাৰিচকীয়া বাহনো ল'বৰ কাৰণে, কিন্তু আপুনি ল'ব পৰা নাই, কিহৰ অভাৱত? টকাৰ অভাৱত নহয় জানো? একমাত্ৰ আপোনাৰ লগত টকা নথকাৰ কাৰণেই নহয় জানো? মনত ৰাখিব, আপুনি বিনা পইচাত ভগৱানকো পুজিব নোৱাৰে, আপুনি ভগৱানৰ কাৰণে আপুনি এখনি সহায়ো আগবঢ়াব নোৱাৰে, আপুনি ধূপ ধূনা বন্তিও জ্বলাব নোৱাৰে বিনা পইচাত, এই কথাষাৰ মনত ৰাখিব। আপুনি জন্ম হওঁতেও টকা লাগিছিল আৰু আপুনি মৰি যোৱাৰ পাছতো অলপ কিছু পৰিমাণে হ'লেও আপোনাক টকা লাগিব, তেন্তে আপুনি নিজে ভাবকচোন টকা ক'ত নালাগে। গতিকে আপুনি যিকোনো কামেই কৰক, এতিয়াৰ পৰা কামৰ সৰুব নাচাব, কিন্তু ভাল কাম কৰক, খুব টকা কমাওক। আমি বহুতে কামৰ সৰুব বাদ বিচাৰ কৰি থাকোঁতে আমাৰ সময়বোৰ পাৰ হৈ গুচি যায়। গতিকে মই আকৌ কৈছোঁ, কামৰ সৰুব নাচাব, যিকোনো কামেই কৰক, ভাল কাম কৰক আৰু খুব টকা কমাওক এতিয়াৰ পৰা। ধন্যবাদ।